নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গক লৈ একাংশই ৰাজনীতি কৰিছে জুবিন গাৰ্গ শিৱভক্ত আছিল কিন্তু একাংশই ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ জাতি নাই ধৰ্ম নাই বুলি উল্লেখ কৰিছে জুবিন গাৰ্গক নাস্তিক বনালে ইমান দিনে বিজেপি মনে মনে আছিল কিন্তু তাৰ সুবিধা লৈ একাংশই ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ সত্তাটোক ধ্বংস কৰাৰ চেষ্টা কৰিছে আৰু সেয়া হ'বলৈ দিয়া নহব আমি এবাৰ সকলোকে বিতৰ্কলৈ মাতিছো সকলোৱে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছিল কিন্তু এইবাৰ কোনো ধৰণৰ কম্প্ৰমাইজ নহব মানি লোৱা নহব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ আদৰ্শৰ বিপৰীতে সকলো কাম ৰাজ্যত চলি আছে জুবিন গাৰ্গৰ আদৰ্শৰ বিপৰীতেহে ৰাজ্যৰ সকলো কাম চলি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ এগৰাকী শিৱভক্ত আছিল জুবিন গাৰ্গ হিন্দু আছিল জুবিন গাৰ্গ শিৱভক্ত আছিল কিন্তু এতিয়া তেওঁক জাতি নাই ধৰ্ম নাই বুলি ব্যৱহাৰ কৰি থকা হৈছে নাস্তিক ৰূপে চিনাকি দিছে একাংশ লোকে ই এটা সিনেমাৰহে সংলাপ আছিল মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু সেই সংলাপটোক একাংশই ব্যৱহাৰ কৰিছে ৰাজনৈতিক মুনাফাৰ কাৰণে একাংশই ব্যৱহাৰ কৰিছে জুবিন গাৰ্গ আমাতকৈও ডাঙৰ শিৱভক্ত আছিল জুবিন গাৰ্গ মন্দিৰলৈ গৈছিল কিন্তু সেই জুবিন গাৰ্গক বাওপন্থীসকলে নাস্তিক বনালে নিজৰ লাভৰ কাৰণে নাস্তিক বনালে জুবিনক সম্পূৰ্ণ বেলেগ ধৰণে উপস্থাপন কৰিছে একাংশই জুবিন গাৰ্গৰ সত্তাটোক বেলেগ ধৰণে উপস্থাপন কৰা হৈছে প্ৰকৃত জুবিন গাৰ্গ যাতে হেৰাই না যায় সেইবাবেহে বিজেপি ৰাজপথত নামিছে আৰু বিজেপিয়ে জুবিন গাৰ্গক সদায় জীয়াই ৰাখিব যিসকলক জুবিনে নমতা অতিথি বুলি কৈছিল বা তেওঁলোকৰ বিৰোধ কৰিছিল সেইসকল এতিয়া সমাধি ক্ষেত্ৰত ভৰি পৰিছে জুবিনক সন্মুখত লৈ সনাতন ধৰ্মক নাইকিয়া কৰিব বিচাৰিছে একাংশই আমি নীৰৱে আছিলোঁ ইমান দিনে আৰু সেই নীৰৱতাৰ সুযোগ লৈ যোনে যি পায় তাকে কৈ আছিল কিন্তু এতিয়া আৰু নহ'ব আমাৰ নীৰৱতা এমাহৰ কাৰণেহে আছিল আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ইমানখিনি সহ্য কৰি আছিলোঁ কিন্তু এতিয়া আমি স্পষ্টকৈ কৈছোঁ বিতৰ্কলৈ মাতিছোঁ সকলোকে জুবিন গাৰ্গক লৈ বহুত ৰাজনীতি কৰিলে কিন্তু এতিয়া আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব যিসকলে আমাক কৈ আছিল জুবিন গাৰ্গৰ ধৰ্ম নাই বুলি তেওঁলোকে চাই লওক এইখন কথা বোমা ফুটুৱাক লৈ মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে একাংশক বোমা ফুটুৱাক লৈ একাংশই ৰাজ্যৰ একাংশ লোকক বিৰোধ কৰিছিল কিন্তু সেইসকল লোকেই সমালোচনা কৰিছিল আৰু সেইসকল লোকেই এটা সময়ত বোমা ফুটাইছিল সাংবাদিকৰ ফলাফলৰ পিছত বোমা ফুটাইছিল সেইসকল সাংবাদিকেই যিসকলে ইয়াৰ বিৰোধ কৰিছিল উচ্চাৰিতসকলক নিৰাপত্তা দিবলৈ একাংশই জুবিনক নাস্তিক হিচাপে চিনাকি দিছে উচ্চাৰিতসকলক নিৰাপত্তা দিয়াৰ কাৰণে একাংশই যুঁজা চলাইছে জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে আমি যি যুঁজ আৰম্ভ কৰিছোঁ সেই যুঁজখনৰো বিৰোধ কৰি স্তব্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে একাংশই অখিল গগৈ আৰু কংগ্ৰেছৰ দৰে একাংশ লোকে এইবোৰ চিন্তা চৰ্চা কৰি আছে আমাৰ স্পষ্ট কথা জুবিনক গানেৰে স্মৰণ কৰিম আমি জুবিনক সদায় গানেৰে মনত ৰাখিম কিন্তু জুবিনক কেতিয়াও খুৰাৰ সৈতে পৰিচিত ব্যক্তি হিচাপে চিনাকি দিবলৈ মই কেতিয়াও কুণ্ঠাবোধ নকৰিম জুবিনক বাৰে বাৰে অপমান কৰি থকা হৈছে সমাধি ক্ষেত্ৰত একাংশই ৰাজনীতি কৰিছে শ্লোগান দিছে সেইবোৰ অপমান কৰি থকা হৈছে জুবিনক ন্যায় দিয়াৰ নামত জুবিনৰ সত্তাক ব্যৱহাৰ কৰি থকা হৈছে জুবিনৰ নামটোক লৈ একাংশই ৰাজনীতি কৰিছে জুবিনৰ সত্তাটোক ৰাজনীতিলৈ টানি আনিছে জুবিনক গান সংস্কৃতিৰে জীয়াই ৰাখিব লাগিব উন্মাদনাৰে নহয় উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে ইয়াৰ বিৰোধ কৰিছে বিজেপি চৰকাৰে স্পষ্টকৈ কৈছে উন্মাদনাক চৰকাৰে যদি ক্ষীণ কৰিম বুলি ভাবিছে তেন্তে এয়া সকলোৰে ভুল ধাৰণা হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে বিজেপি চৰকাৰে কাৰো ওচৰত ক্ষীণতা নকৰে এয়া স্পষ্ট কৰি দিছে আৰু জুবিন গাৰ্গক চৰকাৰী ব্যক্তি নবনাব ৰাইজৰ ব্যক্তি হৈ থাকিবলৈ দিয়ক জীৱিত কালত জুবিন গাৰ্গে ৰাইজৰ সৈতে থাকিছিল এতিয়াও তেওঁক ৰাইজৰ সৈতে থাকিবলৈ দিয়ক নিজৰ স্বাৰ্থ লাভৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে জুবিন গাৰ্গৰ আদৰ্শৰ সৈতে খেলা নকৰিব জুবিন গাৰ্গ শিৱভক্ত আছিল জুবিন গাৰ্গ আমাতকৈও ডাঙৰ শিৱভক্ত আছিল কিন্তু সেই জুবিন গাৰ্গক কিয় নাস্তিক ৰূপে চিনাকি কৰিব বিচাৰিছে একাংশই জাতি মাতি ভেটিৰ কাৰণে আমি যিখন যুঁজ চলাই আছোঁ সেই যুঁজখন নীৰৱ কৰিবলৈ বা স্তব্ধ কৰিবলৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে একাংশই জাতি নাই ধৰ্ম নাই ই এটা চিনেমাৰহে সংলাপ আছিল কিন্তু সেই সংলাপটোক ব্যৱহাৰ কৰিছে একাংশই মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে জুবিন গাৰ্গক বাওপন্থীসকলে নাস্তিক বনাই দিলে নিজৰ লাভৰ কাৰণে নাস্তিক বনাই দিছে আমি ইমান দিন মনে মনে আছিলোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কিন্তু এতিয়া আৰু নহ'ব জুবিন গাৰ্গক লৈ ৰাজনীতি বহুত কৰিলে প্ৰকৃত জুবিন গাৰ্গ যাতে হেৰাই না যায় তাৰ কাৰণেহে বিজেপি ৰাজপথত নামিছে তাৰ কাৰণেহে বিজেপিয়ে এই আন্দোলন কৰিছে
যিসকলক জুবিন গাৰ্গে নমতা অতিথি বুলি কৈছিল সেইসকলে বৰ্তমান সোণাপুৰৰ সমাধি ক্ষেত্ৰত ভিৰ কৰিছে, ৰাজনৈতিক শ্লোগান দিছে, জুবিন গাৰ্গক সন্মুখত লগত লৈ সনাতন ধৰ্ম নাইকিয়া কৰিব বিচাৰিছে একাংশ। ইয়াক ডাঙৰ ষড়যন্ত্ৰ ৰচিছে। আমি নীৰৱে আছিলোঁ কাৰণে যিনে যি পায় সেয়াই কৈ আছিলে। আমাৰ মনে মনে থকাৰ অৰ্থ এইটো নহয় যে আমি সকলো সহ্য কৰিম। আমাৰ নীৰৱতা এমাহৰ কাৰণেহে আছিল। আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এমাহৰ কাৰণেহে নীৰৱতা পালন কৰি আছিলোঁ। কিন্তু এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ। যিসকলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে তেওঁলোকক বিতৰ্কলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে। আমাক কৈ আছিল যে আমাৰ জুবিন গাৰ্গৰ ধৰ্ম নাই, তেওঁলোকক সুধিছে দেখুৱাই দিয়ক জুবিন গাৰ্গৰ ধৰ্ম ক'ত নাই। জুবিন গাৰ্গৰ যি শ্ৰাদ্ধ সেয়াও হিন্দু ৰীতি নীতিৰে হৈছে। জুবিন গাৰ্গৰ সকলো কাম কাজ হিন্দু ৰীতি নীতিৰে সম্পন্ন হৈছে। কিন্তু একাংশই দেৱালী সময়ত বোমা নুফুটাবলৈ কৈছিল। যিসকল সাংবাদিকে বোমা নুফুটাবলৈ কৈছিল প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ পিছত কিন্তু সেইসকল সাংবাদিকে বোমা ফুটাই উৎসাহ কৰিলে, উৎফুল্লিত কৰিলে। ইয়াক আটাইতকৈ নিন্দনীয় আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে কৰা যুঁজখন স্তব্ধ কৰিব বিচাৰিছে একাংশই, কিন্তু এয়া হ'বলৈ দিয়া নহ'ব। অখিল গগৈ, কংগ্ৰেছ এইসকল লোকে এইবিলাক চিন্তা চৰ্চা কৰি আছে। এওঁলোকে পাল পাতি লোকক আনে আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান দিবলৈ কয়। জুবিন গাৰ্গক আমি গানেৰে স্মৰণ কৰিম, জুবিন গাৰ্গক সংস্কৃতিৰে স্মৰণ কৰিম। জুবিন গাৰ্গক কেতিয়াও সুৰাৰ সৈতে পৰিচিত ব্যক্তি হিচাপে চিনাকি হ'বলৈ দিয়া নহ'ব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। জুবিন গাৰ্গক বাৰে বাৰে অপমান কৰি থকা হৈছে। জুবিন গাৰ্গৰ সত্তা, জুবিন গাৰ্গৰ আদৰ্শক বাৰে বাৰে অপমান কৰি থকা হৈছে। জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত জুবিনৰ যি সত্তা সেই সত্তাটোক ব্যৱহাৰ কৰিছে একাংশই। জুবিনক গান সংস্কৃতিৰে জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আমি জুবিনক মনত ৰাখিম, 100 বছৰৰ পিছত মনত ৰাখিম জুবিনৰ সৃষ্টিৰাজিৰে, সুৰাৰে নহয়। উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। যদি কোনোবাই ভাবিছে বিজেপি চৰকাৰে ইয়াত ক্ষীণতা কৰিব তেন্তে ই ভুল ধাৰণা। হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে ইয়াক হ'বলৈ দিয়া নহ'ব। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিলে। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিলে। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰা। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱা কাৰণে কোৱা নাছিলোঁ। এতিয়া